Hey everyone, hi. So, বহুত দিন মূৰত যেহেতু বহুত দিন মূৰত আপোনালোকৰ সন্মুখলৈ আহিছোঁ চ' এটা কুৱেশ্যনটো কৰিব লাগিব কেনে আছে আপোনালোক মই ভালে আছোঁ আজি এই ভিডিঅ'টো বনাবলৈ মই সময় এইকাৰণে উলিয়াই লৈছোঁ কাৰণ আমি জানো যে এডিআৰই যিটো আমাৰ হ'বলগীয়া আছে সেইটোৰ ডেট দিছে আৰু জানুৱাৰী মাহৰ পৰাই মই এটা চেষ্টা কৰিছিলোঁ যে এটলিষ্ট এটা ৱে দেখুৱাম যে কেনেদৰে প্ৰিপেৰেশ্যনটোত নামিম কেনেদৰে প্ৰিপেৰেশ্যনটোত থাকিম যিকি নহওক এডিআৰইত কিছুমানে সেইটো এডিআৰইৰ বাবে কণ্টিনিউ কৰিলে যিসকলে কণ্টিনিউ কৰিলে ন' ডাউট ভাল ৰিজাল্ট পাব কাৰণ জানুৱাৰীৰ পৰা যদি পঢ়ি আছে চ' এইখিনি সময়তো এটা কোৰ্চ কমপ্লিট হৈ যায় আৰু আপোনালোকে ইমান দিনটোত যদি কণ্টিনিউৱাছলি পঢ়ি আছে সময় দিছে ন' ডাউট ভাল ৰিজাল্ট তেওঁলোকৰ হ'বই তাৰোপৰি কিছুমানে সেই প্ৰচিডিউৰটো ফ'ল' কৰি পিনে CUET ক্লিয়াৰ কৰিলে চ' তাৰ বাবেও তেওঁলোকক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ এনিৱেজ আজি এই ভিডিঅ'টো বনোৱাৰ মেইন ৰিজনটো হ'ল যে কিছুমানে এইটো কুৱেশ্যন কৰিছে যে তিনিটা ষ্টেজত কিয় কৰা হ'ল আৰু ইয়াৰ পৰা কি লাভ হ'ব বহুতে ডিম'টিভেট হৈ গৈছে চ' মই ভাবোঁ যে তিনিটা ষ্টেজত কৰাৰ ফলত যিটো ভাল ৰিজাল্ট হ'ব ন ভাল ৰিজাল্ট ইন দ্য চেন্স ফৰ দ্য ষ্টেট আমাৰ ষ্টেটৰ কাৰণে আমাৰ দেশৰ কাৰণে যিটো ভাল হ'ব ভাল কি কোনটো ক্ষেত্ৰত হ'ব যে যিখিনি বেষ্ট ষ্টুডেণ্টছ ন যিখিনি বেষ্ট এছপাইৰেণ্ট যিয়ে চাকৰিটো সঁচাই ডিজাৰ্ভ কৰে সেইখিনিয়েহে পাব আগতে ছাপ'জ এটা লেভেলতে পৰীক্ষা হ'ল যে এটা পৰীক্ষা পাতিলে অবজেক্টিভ টাইপ আহিছে তাতে যোনে পাৰিছে আনচাৰ কৰিছে যোনে পাইছে ই পাই গ'ল চ' তেতিয়া বস্তুটো কি হয় কিছুমানে লাকতো ওলাই যায় হয়তো আপুনি কোনোবা এটা ষ্টুডেণ্টতকৈ বহুত বেছি সময় পঢ়িছে বহুত বেছি ইনভেষ্ট কৰিছে টাইম আৰু বেছি ভালকৈ প্ৰিপেৰেশ্যনো লৈছিলে বা ষ্টিল আপোনাৰ নহ'লে সেই দিনটোত হয়তো আপোনাৰ কিবা এটা নহয় কিবা এটা ভুল থাকি গ'ল বা লাকে ফেভাৰ নকৰিলে আপোনাক কিন্তু এইটো ক্ষেত্ৰত যেতিয়া তিনিটা ষ্টেজত হ'ব সেইটো ইলিমিনেট কৰি দিয়া হ'ব মানে তেনেকুৱা ধৰণৰ বস্তুবোৰ বহুত কমকৈ হ'ব কাৰণ কিয় যিখিনি বেষ্ট ষ্টুডেণ্ট সেইখিনিয়েহে এতিয়া চান্স পাব বা ছাপ'জ প্ৰিলিমছ ক্লিয়াৰ কৰিলে কোনোবাই ভুলবশতঃ প্ৰিলিমছ ক্লিয়াৰ হৈ গ'ল ছাপ'জ প্ৰিলিমছ বুলি কৈছোঁ APSC ষ্টাইলত যিহেতু হ'ব ছাপ'জ ফাৰ্ষ্ট ষ্টেজটো ক্লিয়াৰ কৰিলে কোনোবাই ফাৰ্ষ্ট ষ্টেজত অবজেক্টিভ টাইপ আছে মই ছাপ'জ নাই পঢ়া কিন্তু মোৰ এতিয়া দিন ভাল আছিলে লাক ভাল আছিলে মই এনেকৈ পৰীক্ষাটো দিলোঁ যে মোক ক্লিয়াৰ হৈ গ'ল মই ছাপ'জ একেবাৰে পঢ়া নাছিলোঁ এমাহ বা দুমাহৰ এনেই কিতাপখন ওলোটাই পঢ়িছিলোঁ আৰু তাৰপিছত মোৰ ক্লিয়াৰ হৈ গ'ল কিন্তু মইতো পঢ়াই নাই এতিয়া ছেকেণ্ড ষ্টেজ মই কেনেকৈ ক্লিয়াৰ কৰিম মইতো ক্লিয়াৰ কৰিব নোৱাৰিম হয়নে ক্লিয়াৰ কোনে কৰিব যিয়ে সময় দিছে এবছৰ দুবছৰ ছমাহ এটলিষ্ট যিয়ে সময় দিছে পঢ়াত তেখেতে গৈ পিনে ছেকেণ্ড ষ্টেজ ক্লিয়াৰ কৰিব আৰু যিয়ে সেইখিনি সময় ভালদৰে দিছে আটাইতকৈ ভালদৰে দিছে আৰু যে পাৰ্চনেলিটি ভাল হয়তো বা যিসকলে যেনেকুৱা ধৰণৰ সেইটো ক্ষেত্ৰত ক্ৰাইটেৰিয়া হয় ইণ্টাৰভিউৰে চাব যাৰ বেষ্ট ফিট হয় ফৰ এ জব তেখেতেহে পাব চ' তাৰ ফলত লাভৱান কোন হ'ব আমাৰ ষ্টেটখন লাভৱান হ'ব আমাৰ দেশখন লাভৱান হ'ব ৰাইট চ' সেইটো কাৰণে আপোনালোকে একেবাৰে হেৰি নকৰিব কাৰণ আল্টিমেটলি ময়ো বিচাৰিম ছাপ'জ মই কিবা এটা কম্পিটিটিভ এক্সাম দি আছোঁ মই কি বিচাৰিম মই বিচাৰিম যে যিজনে বেষ্ট সেইজনে পাওক এনেকুৱা নহয় যে মই যিকোনো প্ৰকাৰ পাওঁ নহয় যদি মই নাই পোৱা যদি মই 1 নম্বৰৰ কাৰণে লাষ্ট ছাপ'জ 100টা চিলেকশ্যন হয় 100টা চিলেক্ট হৈছে মই 101 নম্বৰ থাকি গ'লোঁ মোৰ বেয়া নালাগে যদি সেইটো ঠিককৈ হৈছে গোটেইখিনি প্ৰচেছ যদি ধুনীয়াকৈ হৈছে তেনেহ'লে মোৰ এইকাৰণে বেয়া নালাগে কাৰণ দ্য বেষ্ট মেন শ্বুড ৱৰ্ক ৰাইট তেতিয়াহে আমাৰ দেশখন আগবাঢ়িব আমাৰ সমাজখন আগবাঢ়িব কাৰণ আপোনালোকে বহুত ক্ষেত্ৰত বহুত অফিচত গৈছে চাইছে কোনে কেনেকৈ কাম কৰি আছে চ' এইবিলাক ডিটেইলছত নাযাওঁ এনিৱেজ নেক্সট কথাটো হ'ল যে আমি এতিয়া কেনেদৰে আগবাঢ়িম ৱেল ছমাহ আগতে কেনেদৰে আগবাঢ়িম সেইটোতো মই দেখুৱাই দিছিলোঁ এটা ৰাস্তা মই যিটো ভাবিছিলোঁ মোৰ বোধেৰে যে এনেকৈ আগবাঢ়িব লাগে চ' যোনে সেইটো এতিয়ালৈকে কৰি আছে তেওঁলোকৰ বাবে ৱেল এণ্ড গুড তেওঁলোকে ধুনীয়াকৈ ক্লিয়াৰ কৰি যাব আই এম চিয়'ৰ এবাউট ডেট আৰু এতিয়া কথাটো হ'ল যে এতিয়া আমাৰ এপ্ৰ'চটো কি হ'ব লাগে যিহেতু এমাহ বাকী আছে পৰীক্ষালৈ বা 2 মাহ বাকী আছে যিয়ে ধৰিলোঁ কাৰণ এই ভিডিঅ'টো হয়তো পিছতো কোনোবাই চাব চ' ছাপ'জ এমাহ বাকী থাকোঁতে বা 20 ডেজ বাকী থাকোঁতে এই ভিডিঅ'টো চাব তেওঁলোকে কি কৰিব এই যে কি হ'ব যদি নহয় কি হ'ব ৰিজাল্ট কি হ'ব প্ৰথমতে এইটো ভাবা এৰি দিয়ক 2টা ষ্টেজত আছে 3টা ষ্টেজত আছে কেনেকৈ পাৰ কৰিম এইবোৰ ভবা বাদ দিয়ক এতিয়া আপোনাৰ হাতত কি আছে আপোনাৰ হাতত আছে যে মই কি কৰিব পাৰোঁ মই চেষ্টা কৰিব পাৰোঁ চেষ্টাটো মোৰ ভাল হ'ব লাগিব আৰু সেই ভাল চেষ্টাটো কৰিবৰ কাৰণে আপুনি নিজৰ বেষ্টটো কেনেকৈ দিব পাৰে সেইটো চাওক আপুনি বহুতে এতিয়া মেছেজ কৰা ষ্টাৰ্ট কৰিছে যে দিনটো কাম কৰি থাকোঁ মই কেনেদৰে পঢ়িম চ' এই মেছেজটো মই লাষ্ট 1 yearৰ পৰা পাই আছোঁ যে মই মানে বহুতৰ পৰা পাই আছোঁ দিনটো কাম কৰোঁ তাৰপিছত মই আহি কেনেকৈ পঢ়িম যদি আপোনাৰ ইচ্ছা আছে
আপুনি ন' ডাউট কিবা নহয় কিবা প্ৰকাৰে ৰাস্তা উলিয়াই ল'ব, সময় উলিয়াই ল'ব, ৰাইট? আৰু সময় উলিয়াটো আপোনাৰ দায়িত্ব। আপোনাক কোনেও সময় উলিয়াই দিব নোৱাৰে যে আপোনাৰ এইটো শ্বিডিউল, আচ্ছা শ্বিডিউলটো মোক দিয়ক, মই আপোনাৰ শ্বিডিউলটোৰ পৰা কৈ দিম যে আপুনি কোনখিনি সময়ত পঢ়িব লাগে। মই যদি তেনেকৈ কওঁ, আপুনি কি ক'ব? নহয় এইটো সময়ত মোৰ এইটো হয় নহয়, এইটো ইছ্যু হয়। চ' আপোনাৰ সেই ইছ্যুটোলৈ বহি থাকক। আপুনি মোক হেৰি নকৰিব, মেছেজ নকৰিব যে মোক কেনেকৈ সময় উলিয়াওঁ। যাৰ সময় উলিয়াব লগা আছে সিহঁতে সময় উলিয়াই লয়, যেনেকৈ মই আজি এই ভিডিঅ'টো বনাবলৈ সময় উলিয়াইছোঁ, ৰাইট? So the thing is that right now আমি ৰিজাল্টৰ কথা ভাবিব নালাগে, আমি জাষ্ট প্ৰচেছটোত ধ্যান দিওঁ। যিখিনি এতিয়ালৈকে পঢ়িছোঁ সেইখিনি আমি ৰিভিজনত যাওঁ। আৰু য়েছ, যিসকলে এতিয়া প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰাৰ কথা ভাবিছে তেওঁলোকক কওঁ যে প্লিজ নকৰিব। 3টা ষ্টেজত এক্সাম হ'ব, ধৰা পৰিবই, কোনোবা এটা ষ্টেজত নহয় কোনোবা এটা ষ্টেজত এলিমিনেট হৈ যাব, সময় ৱেষ্ট নকৰিব। এতিয়া প্ৰিপাৰেশ্যন কৰি আপুনি যদি ভাবিছে হ'ব পাৰে তেতিয়াহে যদি আপোনাৰ বেছটো বহুত বেছি ষ্ট্ৰং। চাপ'জ APSC কাৰণে প্ৰিপাৰেশ্যন কৰি আছিলে, তাৰপিছত আপুনি কিবা এটা চাকৰি পাই গ'ল, আৰু তাৰপিছত আপুনি সেই চাকৰিটো কৰি আছিলে, আপোনাৰ বেছটো ষ্ট্ৰং, এতিয়া গোটেইখিনি মেমৰিত আছেই। তাৰপিছত যদি আপুনি ভাবিছে নাই মই এটা চান্স লওঁ, মই প্ৰিপেয়াৰ কৰোঁ, 2 মান্থছত আপোনাৰ হৈ যাব পাৰে। কিন্তু যদি একেবাৰে আপোনাৰ সেইটো ক্ষেত্ৰত নলেজ নাই, চাব দেই, মই ডিম'টিভেট কৰা নাই, মই ৰিয়েলিটি চেক দি আছোঁ। যিসকলে, কাৰণ বহুত এনেকুৱা আছে যে মোৰ ভিডিঅ'টো চাই ডিম'টিভেট হৈ যাব যে আৰে মইতো এতিয়া প্ৰিপেয়াৰ কৰাৰ কথা ভাবিছিলোঁ। তেনেহ'লে আপোনাৰ ভুল, কাৰণ আপুনি ইমান দিনৰ পৰা প্ৰিপেৰেশ্যন লোৱাই নাই। কিমান দিনৰ পৰা এই প্ৰচেছটো চলি আছে। এপ্লাই চাগে মোৰ মনত নাই কেতিয়া হৈছিলে, যোৱা বছৰতে হৈছিলে চাগে, 2023 হৈছিলে, ৰাইট? চ' তেতিয়াৰ পৰা এতিয়ালৈকে পঢ়াই নাই, তেনেহ'লে ইট ৱণ্ট ৱৰ্ক। চ' প্লিজ বাদ দিয়ক, যিটো কাম কৰি আছে সেইটোত ধ্যান দিয়ক, বা বেলেগ কিবা এটা ভাবক, কাৰণ 3টা ষ্টেজত এক্সাম হ'ব, আপুনি ক্লিয়াৰ কৰিব নোৱাৰিব। এইটো একদম মই ফ্ৰেংকলি কৈ দিছোঁ। চ' ইয়াতে বেয়া পালেও কোনো কথা নাই। আৰু যিসকলে প্ৰিপাৰেশ্যনত আছে তেওঁলোকক কওঁ যে ৱেল এণ্ড গুড, বঢ়িয়া, আপোনালোকে ইমান দিন পঢ়িলে, এতিয়া ৰিভিজন ষ্টাৰ্ট কৰক। এইখিনিয়ে লাষ্ট সময় ৰিভাইজ কৰাৰ, আৰু বাছ ডেটছ অল। আৰু বহুতে আই ন' কিছুমানে চিটুৱেশ্যনৰ পৰা বহুত ফেচ কৰি আছে, বিভিন্ন ধৰণৰ চিটুৱেশ্যন। চ' তেওঁলোকক যিকোনো প্ৰকাৰে চাকৰিটো লাগে, মই আশা কৰোঁ যে তেওঁলোকৰে হওক। যিসকলে লাইফত বহুত ষ্ট্ৰাগল কৰি আছে, ষ্ট্ৰাগলৰ মাজতো পঢ়ি আছে, সময় দি আছে নিজকে, নিজৰ লাইফটো বেটাৰ কৰিবলৈ, নিজৰ লাইফটো ভাল কৰিবলৈ, ইয়াতকৈ বেছি ভালকৈ থাকিবলৈ মানে চেষ্টা কৰি আছে, তেওঁলোকে আগবাঢ়ি যাওক। মইতো সেইটোৱে বিচাৰোঁ। তেওঁলোকক মোৰ ফালৰ পৰা শুভকামনা থাকিল, যিসকলে ছিৰিয়াছলি লৈছে ইমান দিনৰ পৰা এই প্ৰচেছটো। য়েছ, আৰু প্ৰচেছ ষ্টাৰ্ট হোৱাৰ লগে লগে যেতিয়া হেৰি আহিছে অনলাইন, মই দেখিছোঁ যে বহুত কিবা কিবি চলি আছে। কোনোবাই গভৰ্ণমেণ্টক গালি দিছে, কোনোবাই কাৰোবাক গালি দিছে। এইবিলাক কৰি একো লাভ নাই। যিটো প্ৰচেছ দিছে সেইটো বেষ্ট প্ৰচেছ হয়, সেইকাৰণে UPSC APSC চব তেনেকেই চলি আছে, ৰাইট? চ' এইটোৰ ওপৰত কমেণ্ট কৰিবলৈ গৈ পিনে যে চৰকাৰে অমুক কৰিব খুজিছে, তমুক কৰিব খুজিছে, এইবিলাক নকৰিব। এইবিলাক কৰি একো লাভ নাই। যদি আপোনাক চাকৰি লাগে, পঢ়াত ধ্যান দিয়ক। ঠিক আছে, ডেটছ অল ফৰ নাও। থেংক ইউ।